মোৰ নাম কামিনী। আজি আপোনালোকক মোৰ কাহিনী ক'বলৈ ওলাইছোঁ। মোৰ দেউতাই মোক বহুত ভাল পাইছিল, কিন্তু মই সৰুতে মাত্ৰ ৮ বছৰ বয়সত দুৰ্ঘটনাত দেউতাৰ মৃত্যু হ'ল। তাৰ পিছত মায়ে দ্বিতীয়বাৰৰ বাবে বিয়া পাতিলে। সঁচা কথা ক'বলৈ গ'লে মই নিবিচাৰিছিলোঁ মায়ে আকৌ বিয়া পতা কথাটো। কিন্তু সেই সময়ত মা অবিবাহিত মহিলা আৰু সৰু ছোৱালী আছিলোঁ। গতিকে মা আকৌ বিয়া হ'ল। মোৰ সতি-সন্তিক দেউতাক মোৰ একেবাৰে ভাল নালাগিল। মই তেওঁক পাপা বুলিও কোৱা নাছিলোঁ। মায়ে মোক বহুবাৰ কৈছিল যে তেওঁ তোমাৰ দেউতা আৰু সেইটোৱে সত্য, কিন্তু মই তেওঁক বিশ্বাস কৰা নাছিলোঁ। তেওঁ মাথো মাৰ গিৰিয়েক আছিল আৰু সেইটো আন কোনোবা। তেওঁৰ পৰা মোৰ এজন সৰু ভাইটিও আছে। তেওঁ এটা এজেন্সিত কাম কৰিছিল আৰু প্ৰায়ে ভ্ৰমণলৈ গৈছিল। মোৰ সতি-সতিক যেতিয়াই মোৰ লগত কথা পাতে বা মোৰ ওচৰলৈ আহে, মই তেওঁৰ লগত কথাও নাপাতোঁ। শেষত এইটোৱেই চলি থাকিল আৰু এই সকলোবোৰ দেখি মায়ে মোক পেহী ঘৰলৈ পঠাই দিলে। আগতে মোৰ বেছিভাগ সময় তাতেই কটাব পাৰিছিলোঁ। পঢ়া-শুনাৰ পিছত ৰাজ নামৰ ল'ৰা এটা প্ৰেমত পৰিলোঁ। ৰাজ মাত্ৰ আমাৰ চহৰলৈ আহিছিল। সিও পেহী ঘৰৰ ওচৰতে থাকিবলৈ আহিছিল। মাত্ৰ ৬ মাহ ভিতৰতে ৰাজক ভাল পাবলৈ আৰম্ভ কৰিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে ৰাজৰ লগত বিয়াত বহিম। কিন্তু এই সকলোবোৰ ক'ত দেখা যায়, য'ত মই প্ৰেমত পৰোঁ। মই মাক কৈছিলোঁ যে মই ৰাজৰ লগত বিয়া হ'ব বিচাৰোঁ। মায়ে কৈছিল, ঠিকেই আছে। ৰাজক লগ কৰিবলৈ মোৰ ঘৰলৈ মাতিলোঁ। ৰাজ অনাথ আছিল আৰু তাৰ কোনো মাক-দেউতাক বা আত্মীয়-স্বজন নাছিল। গতিকে সি নিজেই মোৰ ঘৰলৈ আহি আমাৰ বিয়াৰ কথা পাতিবলৈ আহিছিল। মাথো মাৰ লগতে বিয়াৰ কথা পাতিছিল। দেউতাৰ লগত মোৰ কোনো সম্পৰ্ক নাছিল যদিও তেওঁ একেজন ব্যক্তি আছিল। যেতিয়া ৰাজ আহিছিল, মায়ে ল'ৰাটোক ভাল পাইছিল। ৰাজ গুচি যোৱাত মই সুখী হৈছিলোঁ আৰু মাও কিবা এটা কামত ওলাই গ'ল। ঘৰত অকলে থাকোঁতেই সতি-সতিৰ পাপাই মোৰ ওচৰলৈ আহি ক'লে যে তুমি সেই ল'ৰাটোৰ লগত বিয়া কৰাবলৈ মই নিদিওঁ। মই ক'লোঁ, কোনে তোমাক ইয়ালৈ আহিবলৈ কৈছে? ইয়াৰ পৰা আঁতৰি যাবলৈ ক'লোঁ। মই তাৰ পৰা যাবলৈ লওঁতে মোৰ হাতত ধৰি ক'লে, তুমি বিয়া হ'ব নোৱাৰা। এইবাৰ তেওঁৰ চকুত কিছু খং উঠিল। মই তোমাক কৈছিলোঁ, মোৰ হাতখন এৰি মোৰ পৰা আঁতৰি থাকা। মোৰ ৰুমলৈ গৈ দুৱাৰখন বন্ধ কৰি দিলোঁ। মা আহিলে মই মাক ক'লোঁ যে তোমাৰ স্বামীয়ে মোৰ লগত বেয়া আচৰণ কৰিছে। মায়ে ক'লে, মনে মনে থাকা আৰু তাৰ বিষয়ে একো নক'বা। সি সদায় তোমাৰ মংগলৰ কথা চিন্তা কৰে। যেন মাৰ চকু দুটা চকু-পট্টি বান্ধি থোৱা আছিল। মায়ে তেতিয়া ৰাতি মোক ক'লে যে এই ল'ৰাটো ৰাজক ঠিকেই চিনি পায় আৰু ঠিক কথাই কৈছে। আপুনি তেওঁক ভালদৰে চিনি পাইছে। মই বুজিলোঁ যে উৰা বাতৰিবোৰে মাৰ কাণ দুখন ভৰাই পেলাইছে। ক'ত গ'লো মই? দোষ ৰাজৰ নহয়, তোমাৰ স্বামী। মোক বিয়াৰ তাৰ লগত হ'বলৈ নিবিচাৰে। তেওঁৰ হৃদয়ত কি আছে মই নাজানো, কিন্তু মই কেৱল ৰাজক বিয়া কৰাম। মোৰ সিদ্ধান্তৰ বিষয়ে মায়ে ভালদৰে জানিছিল। গতিকে আমাৰ বিয়াখন ঠিক হৈ গ'ল। বিয়াৰ প্ৰস্তুতি আৰম্ভ হ'ল। মই সুখী হৈ পৰিলোঁ। এই সময়ছোৱাত পাপাৰ চকুত এটা অদ্ভুত অস্থিৰতা দেখিলোঁ।
মই স্পষ্টকৈ দেখা পালোঁ যে পাপাই মোৰ বিয়া হোৱাটো নিবিচাৰে, কাৰণ কোনজন দেউতাই এনেকৈ ভাবিব। কিন্তু তেওঁ মোৰ নিজৰ পিতৃ নাছিল। অৱশেষত বিয়াৰ দিনটো আহি পালেহি। ৰাতিপুৱা টেৰেছত অকলে ৰাজৰ লগত কথা পাতি আছিলোঁ। ফোনটো ৰখাৰ লগে লগে পিছফালৰ পৰা কোনোবাই মোৰ মুখত ৰুমাল এখন থৈ মই অচেতন হৈ পৰিলোঁ। চেতনা পাওঁতে মোক এটা কোঠাৰ বিচনা এখনত বান্ধি থোৱা হ'ল। মোৰ মুখখনো বন্ধ হৈ গ'ল। মোৰ বিয়া দিনা কোনে মোক ইয়ালৈ লৈ আহিছিল? কিছু সময়ৰ পাছত কোঠাটোৰ দুৱাৰখন খোল খালে আৰু সপোনৰ দেউতা সন্মুখত থিয় হৈ আছিল। তেওঁ মোৰ লগত এনেকুৱা কৰিলে, কিন্তু তেওঁ মোক ইয়ালৈ কিয় আনিলে? মই কেতিয়াও তেওঁৰ বিষয়ে এনেকৈ ভবা নাছিলোঁ। মই এই সকলোবোৰ ভাবি আছিলোঁ যেতিয়া তেওঁ ক'লে যে মই তোমাক সেই ল'ৰাটোক বিয়া কৰাবলৈ নিদিওঁ। তেওঁ খাদ্য আনি মোৰ মুখখন মেলিলে আৰু মই তেওঁক কি বিচাৰে সুধিলোঁ। মোৰ বিয়াখনক লৈ তুমি কিয় ইমান চিন্তিত? মই ইয়াত বান্ধ খাই আছোঁ। এইখন তোমাৰ আচল মুখ। মোৰ মাতটো ডাঙৰ হৈ অহা দেখি সিহঁতে মোৰ মুখখন আকৌ বান্ধি দিলে। আজি ৰাতি মোৰ বিয়া, আৰু ৰাতি এই কোঠাটোত আবদ্ধ হৈ আছোঁ। চকুৰ পৰা অবিৰতভাৱে চকুলো বৈ আহিছিল। মই ভাবিছিলোঁ এই সকলোবোৰ মাৰ দোষ, যিয়ে এই মানুহজনক বিয়া কৰাইছিল। ৰাতি পাপা আকৌ কোঠাটোলৈ আহিল। এইবাৰ ৰুমত সোমোৱাৰ লগে লগে তেওঁ ক'লে, আজি তোমাৰ বিয়া আছিল, কিন্তু মোৰ ইচ্ছা নাছিল সেই ল'ৰাটোক বিয়া কৰাব লাগেনে? ইতিমধ্যে তেওঁৰ বিয়া হৈ গৈছে। তুমি মোৰ কথা শুনা নাছিলা, সেইবাবে তোমাক এনেকৈ ইয়ালৈ আনিব লগা হ'ল। কিন্তু তোমাৰ মংগলৰ বাবে মই যিকোনো কাম কৰিম। ৩ বছৰ আগতে যেতিয়া মই কোনো কামৰ বাবে চহৰৰ বাহিৰলৈ গৈছিলোঁ, তেতিয়া এই ল'ৰাটোক হোটেলত ছোৱালী এজনীৰ লগত দেখিলোঁ। মনত আছে কাৰণ সেই ছোৱালীজনীয়ে মোৰ এজন বন্ধুক চিনি পাইছিল। সেই সময়ত তাই তাৰ লগত কথা পাতিলেও সি নিমাত হৈ মুখখন লুকুৱাই ৰাখিছিল। যেতিয়া তুমি তাক ঘৰলৈ আনিছিলা, মই ভাবিছিলোঁ যে তেওঁৱেই। সেইবাবে মই তোমাক নাকচ কৰি আছিলোঁ। মই জানো তুমি মোক তোমাৰ পিতৃ বুলি নাভাবা, কিন্তু মই তোমাক সদায় মোৰ ছোৱালী বুলি গণ্য কৰি আহিছোঁ। আৰু মইও একেদৰে কৰিম, যিটো আপোনাৰ বাবে ভাল। মোৰ বিষয়ে যিয়ে নাভাবিবা, মোক একো নকওক। সেই ল'ৰাটোৰ সত্যটো তুমি ৰাতিপুৱাই গম পাবা। আৰু তেতিয়ালৈকে মই তোমাক ইয়াতে ৰাখিম। আৰু দুৱাৰখন বন্ধ কৰি তাৰ পৰাই আঁতৰি গ'ল। ৰাতিপুৱা উভতি আহিছিল। মাকো পাপাৰ লগতে আহিছিল। মায়ে প্ৰথম অহাৰ লগে লগে মোৰ হাত-মুখ খুলি দিলে। মই মাক ক'লো, এই মানুহজনে কি কৰিছে চাওকচোন। এতিয়ালৈকে তেওঁৰ কথাত মোৰ বিশ্বাস ক্ষুদ্ৰও নাছিল। কিন্তু তেতিয়াই দুৱাৰেদি আন এগৰাকী মহিলা আহিল। তাইৰ হাততো এটা সৰু ল'ৰা-ছোৱালী আছিল। মহিলাগৰাকীয়ে ক'লে যে তেওঁৰ কথা ঠিকেই আছে। সেই মানুহজন প্ৰতাৰক। মোকো প্ৰতাৰণা কৰিলে। তেওঁ অনাথ নহয়, তেওঁৰ এটা পৰিয়ালো আছে। মোৰ সন্মুখত থিয় হৈ থকা মহিলাগৰাকী, তাইৰ সন্তান, মোৰ মা।
এই সকলোবোৰ দেখি ময়ো এতিয়া বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিলোঁ। ঠিক সেই মুহূৰ্ততেই ৰাজক ফোন কৰিলোঁ। যদিও তেওঁ ফোনটো বন্ধ হৈ আছিল। হয়তো তেওঁ গম পাইছিল যে তেওঁৰ সত্য প্ৰকাশ হৈছে। এতিয়া তেওঁৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া আৰক্ষীয়ে গ্ৰহণ কৰিব। তাৰ পিছতো দেউতাই মোৰ লগত কথা পতা নাছিল। সিহঁতে কেনেকৈয়ে থিয় হৈ আছিল। যেন একো হোৱাই নাই। তেওঁৰ জন্মদিন মাত্ৰ 5 দিনৰ পিছত প্ৰথমবাৰৰ বাবে কেক বনাই তেওঁলোকক আচৰিত কৰি দিলোঁ। তেওঁক জন্মদিনৰ শুভেচ্ছা জনালোঁ পাপা। এইখিনি কোৱাৰ লগে লগে চকুলো ওলাই আহিল। হয়তো ইমান বছৰ ধৰি দমন হৈ আছিল। পাপাই ক'লে, ছোৱালী, এতিয়া জীৱনৰ লগত মোৰ কোনো অভিযোগ নাই। এতিয়া মোৰ একো নালাগে। তুমি মোক পাপা বুলি মাতিছিলা। মই মাতো শুনিব বিচাৰিছিলোঁ। তেতিয়াই বুজিলোঁ মানুহক চিনি পোৱাৰ ক্ষেত্ৰত মই কিমান দুৰ্বল। মোৰ ঘৰত এজন দেউতা আছিল যিয়ে মোক ইমান ভাল পাইছিল, কিন্তু মই কেতিয়াও তেওঁক সন্মান কৰা নাছিলোঁ। আৰু তাৰ পিছত তাই সেই ৰাজৰ মিছা কথাত আবদ্ধ হৈ পৰিল। দেউতাই মোৰ জীৱন ৰক্ষা কৰাই নহয়, মোৰ কিমান ভুল হ'ল সেই কথাও ক'লে। এই কাহিনীটো কেনেকুৱা লাগিল কমেণ্ট কৰিব জনাব। ভাল লাগিলে লাইক কৰিব আৰু যিসকলে নতুনকৈ শুনি আছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।